তো হে গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল পংকজ ভাই। কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। থাম্বনেল দেখা পাই গম পাইছে আজিৰ ব্লগটো কি হ'বলৈ গৈ আছে। তো মই আছোঁ আজি শ্বিলঙত, আৰু শ্বিলঙত থাকি আপোনালোকক শ্বিলঙৰ আজি ব্লগ দেখাম। তো এতিয়া বলক বেছি বকা বকি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, আৰু আপোনালোকক চাই থাকক শেষলৈ। তো বলক গো টু শ্বিলং। তো গাইজ ফাইনেলি পালোঁ পুলিচ বাজাৰ, আৰু পুলিচ বাজাৰৰ অকণমান ভিউটো দেখাই দিওঁ। গোটেই একদম টেক্সি গোটেই একদম ধুনীয়া লাগে গৈ চাই। তো চাই থাকক শেষলৈ, একদম মজা হ'বলৈ গৈ আছে নে কি গাইজ? তো চাই থাকি কিনে ন শ্বিলঙত বহুত ভাল লাগে, কাৰণ গৰম দিনকেইটা একদম বঢ়িয়া লাগে, কাৰণ ঠাণ্ডা পৰে ইয়াতে। আৰু এইভাগে আছে আই লাভ শ্বিলং। বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ বঢ়িয়া কৰি নে কি? আৰু গাইজ আপোনালোকে যদি শ্বিলঙত আহে এটা বস্তু লক্ষ্য কৰিব, এই শ্বিলঙত ন ল'ৰাৰ সংখ্যাটো বহুত কম, ছোৱালীৰ সংখ্যাটো বহুত বেছি। মই নাজানো কিয় বা, তাৰমানে ইমান ছোৱালী আছে, বোৱাৰী আছে, তাৰমানে একদম পগলা হৈ যাওঁ আৰু চাই চাই। তো এনে কৈছোঁ আৰু ধেমালি কৰিছোঁ। তো চাই থাকক আৰু যিমান পাৰোঁ দেখাই থাকিম আপোনালোকক। আপোনালোকক মই দেখাম পুলিচ বাজাৰৰ কেনেকুৱা বাজাৰ। বেক কেমেৰা কৰি ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ বাজাৰখন। কিমান মানুহ আছে হিচাপ নাই, মানে ৰাস মেলাত যেনেকুৱা মানুহ হয় ইয়াতো এনেকুৱা মানুহ হয়। এই বাজাৰখনত ইমান হাজাৰ হাজাৰ মানুহ আছে, আপোনালোকক মই বেক কেমেৰা কৰি দেখাই আছোঁ। আৰু গাইছ আজি বতৰটো বহুত ডাৱৰীয়া হয়, আৰু পুৰা আন্ধাৰ হৈ আছে। আন্ধাৰ কিয় হৈছে মানে আজি সূৰ্যগ্ৰহণ লাগিছেতো, চ' সেইকাৰণে বহুত বেছি আন্ধাৰ হৈ আছে। তো আপোনালোকক যিমান পাৰোঁ দেখাই থাকিম বেক কেমেৰা কৰি, মানে বেছি নবকো আৰু নে কি, মিউজিকত আপোনালোকক দেখাই থাকিম বেক কেমেৰাত, চাই থাকিব শেষলৈ। খেন্তিয়ে আছিলে লাষ্ট টাইমত। আপোনালোকক এটা কথা কওঁ যে শ্বিলঙত আছে আমাৰ এখন দোকান, হোটেল হয়। তো যদিহে অসমৰ পৰা শ্বিলঙত আহিব বিচাৰে ফুৰিবলৈ, তেতিয়াহ'লে আমাৰ দোকানত আহক, আৰু অসমীয়া হাতৰ একদম কম দামৰ ভিতৰত এসাঁজ ভাত খাই টেষ্টি কৰি যাওক। সঁচাকৈ বহুত কম দাম হয়। যদিহে বিশ্বাস নহয় আপোনালোকক মেনুখন দেখাই দিছোঁ, চাই লওক। আৰু আহক আমাৰ হোটেলত আৰু শ্বিলঙত ফুৰিবলৈ। লগ পাম আপোনালোকক। তো আজিলৈ বাই বাই। নেক্সট ভিডিঅ'লৈ কৰক ৱেটিং। বাই।